এই জাষ্ট ডিউটিৰ পৰা আহি পালোঁ আৰু ডিউটিৰ পৰা আহি কি খাওঁ বুলি ভাবিছোঁ চাহ অকণমানকৈ বনাওঁ, মুড়ি লৈ আহিলোঁ আৰু মিক্সাৰ দুইটা মিক্স কৰি চাহ, ৰঙা চাহ, লাল চাহ বনাই খাম। তাৰপিছত কাঁহী বাতি কিছুমান আছে ধুবলৈ, কেৰাহী চাই আজি ৰাতিপুৱা পানী নাছিলে, এই পানী অহা নাছিলে বুলি থৈ দিলোঁ আৰু এনেকৈ জমা কৰি। এয়া এইবিলাক জমা কৰি থৈ দিছোঁ, এইবিলাক চব ৱাছ কৰিবলৈ ধুবলৈ লাগিব। ধুই পিনি তাৰপিছত চাহটো পাৰি দিম বুলি ভাবিছোঁ আৰু চাহটো গেছ জ্বলাই পাৰি দিওঁ। পাৰি পিনি ইয়াত অলপ থৈছোঁ, মই কিবা কিবি কাম কৰিব লাগিব যে, পানী আনিব লাগিব, পানী ভৰাওক, পানী অকণমান লৈ আহোঁ। পানী অকণমান দিলোঁ চচত, এইটো চচ দি দিছোঁ। পানী দি পিনে এতিয়া গেছটো জ্বলাব লাগে, গেছটো জ্বলাইছোঁ। গেছ জ্বলাৰ পিছত আৰু আছে, ঢেৰ কাম আছে, কি কৰিবা আৰু অকলে থাকোঁ। লগত এজন আছে বাৰু, ডিউটি আজি দেৰি হ'ব। মোৰ নাম সুমন আৰু মোৰ লগৰটোৰ নাম হৈছে দীপ, সি আহিব। এতিয়া চাহটো বনাই দিছোঁ আৰু ইয়াত চাহ আৰু চাহৰ লগত চাহপাত লাগিব। ইয়াতে আছে আৰু কিবা কিবি বস্তু, এইবিলাক চুকা এন তেন, এইটো মুড়ি ইয়াত বাকি থৈছোঁ, এইটো মিক্স কৰি খাম আৰু লাহে ধীৰে ভাত চাত বনাম। তাৰপিছত ভাত চাত বনাই আৰু খাম। লগৰটোৱে বনাই ৰাতি, মই ৰাতিপুৱা বনাওঁ। এতিয়া লগৰ নাই বুলি মই কৰি দিব লাগিব আৰু নে কি। আৰু মোৰ ঘৰ হ'ল অসম শিৱসাগৰ ডিষ্ট্ৰিক্ট, আগত আছিলে, এতিয়া চৰাইদেউ ডিষ্ট্ৰিক্ট। সাপেঘাটিত ঘৰ মোৰ। সাপেঘাটি ৰেলৱে ষ্টেচনৰ ওচৰত মোৰ পূৰা চিনাকি মানুহ আছে, চবে চিনি পায় আৰু তাৰ চুপাৰ। এনেকৈ আৰু ডিউটিৰ পৰা আহি ৰাতিপুৱা 9টাত যাওঁ, 6টা বজাত ছুটি হয়। অলপ অভাৰ টাইমো কৰি আহোঁ আৰু এই অভাৰ টাইম কৰি বিয়াও পাতিছোঁ, ল'ৰা আছে এটা, ল'ৰাকো খুৱাব লাগিব, মানুহজনীকো খুৱাব লাগিব, ময়ো খাব লাগিব। সেইবিলাক কি কৰিম আৰু বাহিৰত বেংগলোৰত থাকি এতিয়া ঘৰ যাবলৈহে মন যায় আৰু ঘৰ যাব মন গ'লেও যাব নোৱাৰে, ফেমিলি মানুহ আছে, চলাব লাগিব ন। গ'লে ঘৰত তাত পটকৈ ছেটিং নাই, কিবা এটা ছেটিং হ'লে ভাল হ'ব আৰু ভাবিছোঁ এপ্ৰিল মানত যামগৈ নেকি। আকৌ কি কৰোঁ চাওঁ আৰু ভগৱানে কি কৰে এতিয়া। আৰু সেইকাৰণে আজি ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ। এইটো মানে মোৰ মনৰ পৰা মন গৈছে যে এনেকৈ ইউটিউবত ভিডিঅ' এটা দিওঁ বা সদায় বনাম, এনেকৈ ভাবিছোঁ আৰু সেইকাৰণে আজিৰ পৰা ষ্টাৰ্ট কৰিলোঁ। আৰু আপোনালোকে লাইক ছাবস্ক্ৰাইব চব কৰিব, যদি কৰে আপোনালোকৰ আশাত আছোঁ আৰু চাহটোতো উতলিছে, পানী আৰু অকণমান লাগিছিলে, মই পানী অলপ লৈ আহোঁ। পানী অলপ আনিছোঁ আৰু পানী কাপত জুখি দি দিওঁ, বেছি হ'লে আকৌ পেলনি যাব। অলপ বেছিকৈ বনাওঁ, মুড়ি আছে, মুড়ি মিক্সাৰ দি বহি খাই থাকিম। তাৰপাছত গান আছে, এইটো এটা সৰু বক্স এটা আছে, এইটো গান শুনি থাকোঁ আৰু টাইম পাছ কৰোঁ। ইমানেই আৰু আকৌ ৰাতিপুৱা শুই উঠিব লাগিব 7টা বজাত উঠি আকৌ ভাত চাত বনোৱা হ'ব। 9টা বজাত ডিউটি আছে, 9টা বজাৰ আগে খাই ওলাব লাগে। কি কৰিবা আৰু বহুত দুখ মনত, জিন্দগীত যে বহুত কষ্ট আছে। কষ্ট কৰিলেহে কিবা এটা, কষ্ট কৰি চাইছোঁ কিবা এটা উন্নত হয় নেকি। জিন্দগী বেকাৰ গৈ আছে যে, কেতিয়া ঠিক হয় জানো। 35 বছৰ হ'লে আৰু কিমান দিন লাগে লাইফ ছেটিং হ'বলৈ নাজানো। বহুত আশা কৰিছোঁ এবাৰ কিবা এটা নিজে বিজনেছ কৰিম বুলি। যোৰহাট ফালে, মোৰ শ্বশুৰবাৰী যোৰহাটত, মানুহজনী যোৰহাটতে আছে বাৰু। পোৱালিটো মোৰ ল'ৰা LKGত পঢ়ে, এতিয়া ইংলিছ মিডিয়ামত দিছোঁ, এষ্টিমেৰী হাইস্কুল যোৰহাট। তাতে কিবা বিজনেছ কৰিম বুলি ভাবি আছোঁ যোৰহাট ফালে। ভগৱানে কি কৰে আৰু জোৰ দিম, নিজৰ কষ্টৰ ফলত যদি ভালকৈ হয় হ'ব আৰু
নহ'লে জিন্দগীত জীয়াই থাকি একদম লাভ নাই যে। একদম আমনি লাগিল আৰু এইবিলাক কৰি কৰি। এই চুলি তুলি চব পকিয়ে হৈ গ'ল আৰু বেছি দিন নাই, বুঢ়া হ'মেই আৰু 5 বছৰ পাছত। কি কৰিবা, ভগৱানে যাক যেনেকৈ দিছে। বহুত দুখ, মোৰতো বহুত দুখ, জিন্দগীত বহুত দুখ। মোৰ দুনীয়াত বহুত দুখ পাইছোঁ আৰু পাবলৈ বাকী আছে এইকেইদিন। কি কৰিবা আৰু অকলে অকলে। চাহ পানী উতলি গ'ল, চাহপাত দিব লাগে। এয়া চাহপাত, ইয়াৰ নাম হ'ল কি, গল্ডেন টি চেণ্টাৰ, স্পেচিয়েল টি মিক্স টি, গল্ডেন টি চেণ্টাৰ। এয়া অকণমান দি দিওঁ আৰু, কালাৰ মিক্স আছে নেকি, অলপ কালাৰ ওলায়। চাহ বনিছে, চাহ বনোৱাৰ পাছত ভাত বনাব লাগিব আকৌ, লাহে ধীৰে বনাম আৰু। আৰু চাহপাত দি দিলোঁ, চাহ উতলি গ'ল। এতিয়া এইয়া চাহ উতলি আছে। লাল চাহেই খাওঁ আৰু, গাখীৰ চাহ খালে গেছ হয় যে, লাল চাহ বনাই খায়ে মই ভাল পাওঁ। ৰঙা চাহটো উতলিলে হৈ গ'ল। লং অকণমান দি দিম, লংখিনি ক'ত গ'ল, লং 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 সৰু 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 সৰু, এইটো ডাব্বাটো হ'ল, বিচাৰিয়ে নাই পোৱা একদম, সৰু যে কিটচেনটো। ইয়াত লং ইলাচি চব আছে। লং ইলাচি, ইয়াত লং আছে, ইয়াত ইলাচি, ব্লেক ইলাচি আছে, ব্লেক ইলাচি বুলি কয় আৰু। ব্লেক ইলাচি এইবিলাক দি বনাই অলপ টেষ্ট লাগে খাই, এনেকৈ টেষ্ট কৰি খাওঁ বুলি ভাবিছোঁ আৰু। খালে অলপ ভালকৈ খালে ভাল লাগে মানে, নহ'লে ভাল নালাগে। চাহটোতো বৰ উতলি গ'ল, কি হ'ব এতিয়া। লং দুটামান দি দিওঁ, ইলাচিটো এইটো ব্লেক ইলাচি, এইটো ফালি দিছোঁ। চাহ খাওঁ তাৰপিছত। চাহ ৰেডি হ'ল আৰু। এইয়া চাহ উতলিছে পূৰা। কুকাৰৰ চিটিটো লগাই দিওঁ ইয়াত, তেতিয়া ভাল লাগিব। গান চান শুনিব মন গ'লে এইটোতে শুনো আৰু, এইটো পোৱালি এটা আছে, সেইটোতে আৰু টাইম পাছ। ডাঙৰ এটা নল'লোঁ আৰু, ঘৰ যাম, ইয়াত কোনে এইবিলাক বস্তু লৈ থাকে, সেইকাৰণে নাই লোৱা। ঘৰত গ'লে এইবিলাক ঘৰত ল'ম আৰু আছে, হ'লেও পুৰণা এটা ভাল এটা ল'ব মন গ'লে ল'ম আৰু, নল'বও পাৰোঁ, ঠিক নাই। ঠিক আছে, ফ্ৰেণ্ড, বন্ধু, দাদা, নৱ, চবকে কৈছোঁ আৰু চাব, ভিডিঅ'টো চাব, ভাল লাগিছে যদি, বা এনেকৈ ভালতো নহয়, আজি ফাৰ্ষ্ট বনাইছোঁ, লাহে লাহে বনাই থাকিলে আহিব কিজানি। ঠিক আছে, সেইটোৱে ৰুম আৰু ইয়াতে আৰু চাহ তাহ থৈছোঁ। বেগ এটা আছিলে, বেগটো বেয়া হৈ গ'ল, পেলাই দিলোঁ। এতিয়া কাপোৰখিনি এনেকৈ লগাই থৈছোঁ আৰু। এইটো ইয়াত এনেকৈ এই হেংগাৰ দুটা আনিছোঁ। এই হেংগাৰটো লগাবলৈ টাইম পোৱা নাই, অহা চানডেহে লগাম আৰু। হেংগাৰবিলাক লগাই দিওঁ। বেলেগ ৰুমত আছিলোঁ, এতিয়া নতুন এইটো লগৰ আমাৰ গাঁৱৰ ল'ৰা একেলগত থাকিম বুলি সৰু ৰুম এটা লৈছোঁ আৰু। ইয়াত যেনেকৈ ইয়াত পানী ফেন চেন নাই, এনেকৈ থৈ দিছোঁ আৰু ইয়াত কাৱৈ মাছ কেইটামান আছিলে, 2 কেজিমান আনিছিলোঁ, আমাৰ অসমৰ কাৱৈ মাছ। এইটো খেলি আছে, এইখিনি মাজে মাজে দুটা দুটাকৈ কাটি খাওঁ আৰু। কাৱৈ মাছবিলাক খেলি আছে, বা পানীটো চেঞ্জ কৰি থাকিব লাগে, তেতিয়া ভাল লাগে আৰু কিনো কম, সিমানেই আৰু। বেলেগ আৰু ভিডিঅ' বনালে দিম বাৰু, এতিয়া আজিৰ কাৰণে ইমানটোৱেই সমাপ্ত। থেংক ইউ, ৰাখিছোঁ তেনেহ'লে হা।